এডিআরই এক্সাম প্যাটার্ন অলরেডি চেঞ্জ হৈছে বুলি তোমালোকে যোৱাকালি গম পাইছা সো আজি ভিডিওটো খুব ইম্পৰ্টেন্ট ভিডিও হ'ব যে এক্সাম প্যাটার্ন একচুয়ালি কি হ'ব আৰু সিলেবাস কি হ'ব সিলেবাস লৈ তোমালোকে এটা টেনশন কৰি আছিল যে সিলেবাস কি ধৰণে হ'ব পাৰে সো মই টেন্টেটিভ এটা সিলেবাসৰ কথা আলোচনা কৰিম যে প্ৰিলিমছত কি ধৰণে পৰীক্ষা হ'ব মেইনছত কি ধৰণে পৰীক্ষা হ'ব ভাইবা কি ধৰণে হ'ব কি ধৰণে নিজকে প্ৰস্তুত কৰিবা সব গোটেইখিনি চাবা তো ফার্স্ট অফ অল যোৱাকালি সিএম স্যাৰে কৈছে যে এইবাৰৰ এডিআরই গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা পৰীক্ষায় আগৰ প্যাটার্নত নহয় নতুন প্যাটার্ন কৰা হৈছে আৰু এপিএসসিত আৰহিত পৰীক্ষা পতা হ'ব ঠিক আছে দ্যাট মিন্স এপিএসসি কন্ডাক্ট কৰিব বুলি তেনেকুৱা কোনো কথা মেনশন কৰা নাই ঠিক আছে বা ক্লিয়াৰ কেও কোৱা নাই যে কোনে এক্সাম কন্ডাক্ট কৰিব অকল কৈছে যে এপিএসসি আৰহিত হ'ব এপিএসসি আৰহি মানে এপিএসসি কেনেকৈ পৰীক্ষা প্ৰিলিমছ হয় ঠিক আছে লোকসভা আয়োগৰ প্যাটার্ন প্ৰিলিমছ হয় দেন মেইনছ হয় তাৰ পিছত ইন্টাৰভিউ হয় তো ঠিক তেনেদৰে আমাৰ এডিআরই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ঠিক আছে तो फर्स्ट साउमी जे प्रिलिम्स मेंस और वाइवा तो तारे भीतर फर्स्ट स्टेज तो कोआ होबो प्रिलिम्स बोली दैट मींस प्रिलिमिनारी एग्जामिनेशन तो स्टेज 1 इज प्रिलिमिनारी एटो टोटली एमसीक्यू बेस्ड होबो एको चिंता करिब ना लागे जेहेतु एटो एटा ग्रेड 3 लेवलर परीक्षा ठीक আছে ইয়াত কোনো ধৰণৰ ডেসক্ৰিপটিভ পেপাৰ নহয় এটো এটা শিওর হৈ থাকিব পাৰা তোমালোকে যেটো গ্রেড 3 গ্রেড 4 কিনো তোমাৰ ডেসক্ৰিপটিভ পেপাৰ হ'ব তো জাস্ট এপিএসসি নামটো কোৱাৰ কাৰণে মানে ভয় খাই গৈছে ম্যাক্সিমাম ক্যান্ডিডেট হেতু ভয় না খাবা তো एकदम सतर्क হৈ থাকা যে বা একদম বি পজিটিভ হৈ থাকা যে ডেফিনেটলি एग्जाम এমসিকিউ বেসড হ'ব স্টেজ 1 তো তাৰে সিলেবাসটো অলপমান চেঞ্জ হ'ব ডেফিনেটলি তো সিলেবাস কেনেকুৱা ধৰণৰ হ'ব পাৰে টেন্টেটিভ সিলেবাস এটা আলোচনা কৰিম জেনাৰেল ম্যাথমেটিক্স বুলি থাকিব কোয়ান্টিটিভ এপ্টিটিউড বুলি নাথাকে তো জেনাৰেল ম্যাথমেটিক্স আছে কি হেখিনি কথা এই ভিডিওত আলোচনা কৰিম নেক্সট জেনাৰেল রিজনিং এন্ড জেনারেল ইন্টেলিজেন্স থাকিব জেনারেল ইংলিশ থাকিব আৰু জেনারেল নলেজ থাকিব ঠিক আছে এই চাৰিটা হয়তো তোমালোকৰ স্টেজ 1 ত एग्जाम হ'ব এমসিকিউ বেসড টাইপ ঠিক আছে হয়তো মোস্ট প্ৰবাবলি এই বছৰ যেটো প্যাটাৰ্নৰ কথা সিএম স্যাৰে ক'লে এসএসসি সিএইচএসএল ৰ প্যাটাৰ্ন ফলো কৰিব পাৰে ঠিক আছে এসএসসি সিজিএল ফলো নকৰে সিএইচএসএল ৰ প্যাটাৰ্ন ফলো কৰাৰ এটা মোস্ট চান্স আছে নহলে এটা বস্তু পটককে ডিসিশন নলয় বহুতখিনি ভাবি চিন্তি হয়তো কৰা হৈছে ডেফিনেটলি एपीएससी आरहित কৈছে दैट मींस কি কাৰোবাৰ এটা প্যাটার্ন ফলো কৰিবলে एपीएससी आरहि मींस কি एपीएससी তো তোমাৰ ডেসক্ৰিপটিভ পেপাৰ আছে তো গ্ৰেড 3 গ্ৰেড 4 তোৰে ডেসক্ৰিপটিভ হ'ব নেকি তো বুজি পাইছা নে আৰহি मींस প্ৰিলিমছ মেইনছ ইন্টাৰভিউ হেখিনি আৰহি সিলেবাস আৰহি বুলি কোৱা নাই তো সিলেবাস তো ডেফিনেটলি কাৰোবাৰ মডেল এটা ফলো কৰিব লাগিব তো মোৰ এটা লাগিছে ডেফিনেটলি এসএসসি সিএইচএসএল ৰ ফলো হ'ব তো এসএসসি সিএইচএসএল ৰ প্ৰিলিমছত কি থাকে আমি চাই লও এসএসসি সিএইচএসএল ৰ সেম প্যাটার্ন প্ৰিলিমছ হয় মেইনছ হয় ঠিক আছে তাৰ পিছত স্কিল টেষ্ট হয় তো এটা প্ৰিলিমছত কি সিলেবাস আছে আমাৰ এসএসসি সিএইচএসএল টো কি লিখা আছে স্কিম অফ টায়ার 1 এক্সামিনেশন মই জাস্ট তোমালোক एग्जांपल হিচাপে দেখালো যে জেনারেল ইংলিশ আছে জেনারেল ইংলিশ বেসিক নলেজ 25 টা কোশ্চেন থাকে 50 মার্ক 2 মার্ক কে থাকে এটা কোশ্চেন নেক্সট হয় জেনারেল ইন্টেলিজেন্স 25 টা কোশ্চেন 50 মার্ক থাকে তা ঠিক আছে তা জেনারেল ইন্টেলিজেন্স মানে হল রিজনিং আৰু হৈছে কোয়ান্টিটিভ এপ্টিটিউড থাকে কোয়ান্টিটিভ এপ্টিটিউড 25 টা কোশ্চেন থাকিব 50 মার্ক ঠিক আছে नेक्स्ट जनरल अवेयरनेस माने जीके 25 টা क्वेश्चन থাকিব 50 মার্ক এখিনি হল তোমার স্টেজ 1 এর एग्जामिनेशन दैट मींस प्रीलिम्स एग्जाम मोर सिलेबस ঠিক আছে ফর এসএসসি সিএইচএসএল তো এসএসসি সিএইচএসএল এখিনি আমার এডিআরই ফলোয়ার ম্যাক্সিমাম চান্স আছে এটি আমি মেইনসৰ সিলেবাস খিনি সাম মেইনসত কি থাকিব সো মেইনস ইজ অলসো অবজেক্টিভ টাইপ হ'ব তো হেতু লৈ একদম চিন্তা নাই ডেফিনেটলি এমসিকিউ বেসড হ'ব ইয়াত কোনো ধৰণৰ ডেসক্ৰিপটিভ হোৱাৰ চান্স নাই 99.9% শিওর হৈ থাকিব পাৰা যে অবজেক্টিভ পেপার হ'ব দুইটা রাউন্ডে গ্রেড 3 এন্ড গ্রেড 4 ঠিক আছে তো সিলেবাস কি হ'ব পাৰে কোয়ান্টিটিভ এপ্টিটিউড ঠিক আছে মই স্টেজ 1 ত কি দেখাইছিলো জেনারেল ম্যাথমেটিক্স বুলি কিন্তু এইবাৰ আহি গল কি কোয়ান্টিটিভ এপ্টিটিউড নেক্সট রিজনিং এন্ড জেনারেল ইন্টেলিজেন্স তাৰ পিছত ইংলিশ কম্প্ৰিহেনশন কিন্তু প্ৰিলিমছত কি হৈছিলে অনলি জেনারেল ইংলিশ হৈছিলে কিন্তু এইবাৰ স্টেজ 2 ত কি হ'ব ইংলিশ কম্প্ৰিহেনশন ঠিক আছে আৰু লাস্ট ওয়ান ইজ জেনারেল অ্যাওয়ারনেস আগটো কি আছিল প্ৰিলিমছত জেনারেল নলেজ এবাৰ জেনারেল অ্যাওয়ারনেস এন্ড কারেন্ট অ্যাফেয়ার্স তো অলপমান চেঞ্জেস আহিব সিলেবাসত কিন্তু এমসিকিউ বেসড হ'ব এটা ফার্স্ট আমি জানি ম্যাথমেটিক্স আৰু কোয়ান্টিটিভ এপ্টিটিউডৰ মাজৰ ডিফারেন্স টু কি জেনারেল ম্যাথমেটিক্স আৰু কোয়ান্টিটিভ এপ্টিটিউড কি হ'ব ডিফারেন্স আমি ফার্স্ট সাম যে এসএসসি সিএইচএসএল কেনেকুৱা দিয়ে তাৰ পিছত আমাৰখিনি আমি আলোচনা কৰিম এসএসসি সিএইচএসএল ৰ যদি আমি কোয়ান্টিটিভ এপ্টিটিউড চাও এটো হৈছে কোয়ান্টিটিভ এপ্টিটিউড যত নাম্বার সিস্টেম থাকে তাৰ পিছত ফান্ডামেন্টাল এৰিথমেটিক্যাল অপাৰেশন থাকে যত পার্সেন্টেজ থাকিব ৰেশিও প্ৰপৰশন থাকিব
ঠিক আছে স্কয়ার রুট থাকিব এভারেজ থাকিব ইন্টারেস্ট থাকিব সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট প্রফিট এন্ড লস ডিসকাউন্ট পার্টনারশিপ মিক্সচার এলিগেশন টাইম ডিসটেন্স টাইম এন্ড ওয়ার্ক ঠিক আছে এইখিনি থাকিব সো এটা চ্যাপ্টাৰতে যোৱা কিমান কেটা চ্যাপ্টাৰ সোমাই আছে নেক্সট হৈছে এলজেব্ৰা থাকিব মই এলজেব্ৰা কথা কৈ থাকো তোমালক লিনিয়াৰ ইকুৱেচন কোৱাড্ৰেটিক ইকুৱেচন এইবোৰ থাকিব জিওমেট্ৰি গোটেই জিওমেট্ৰি অলৰেডি মই সিৰিজ আৰম্ভ কৰিছো ঠিক আছে জিওমেট্ৰি সিৰিজটো চাব পাৰিবা তোমালকে আৰু এইবিলাকৰ অলৰেডি ভিডিও দিয়া হৈ গৈছে এইখিনি লৈকে ভিডিও কমপ্লিট কৰা আছে 70% ভিডিও দিয়া আছে আৰু সিরিজটোৰ নাম দিয়া আছে ফ্ৰী কমপ্লিট ম্যাথমেটিক্স বুলি তোমালকে প্লেলিষ্টত গলে চাব পাৰিবা ফ্ৰী কমপ্লিট ম্যাথমেটিক্স প্লেলিষ্টত গলে গোটেই এইকেটা ভিডিও টাইপ ওয়াইজ দি দিছো যে কি টাইপৰ কোৱেশ্চন পৰীক্ষাত থাকিব পাৰে আৰু প্ৰতিটো টাইপস মই কৰাই দিছো খুব ধুনিয়াকৈ বেসিক টু হাই লেভেল লৈকে ঠিক আছে এইটো ভিডিও চোৱা নাই মানে মিস কৰিছা তুমি প্ৰতিটো সিরিজ চাই দিবা ঠিক আছে নেক্সট জিওমেট্ৰি সিরিজটো চাবা তিনটা ভিডিও এতিয়ালৈকে পোষ্ট কৰা হৈছে দেন মেনসুৰেশন খিনিও মই দিম তোমালোকৰ ইউটিউব চেনেলতে মেনসুৰেশনৰ সব থাকিব 2D 3D পলিগন সার্কেল রাইট এঙ্গেল প্রিজম সার্কুলার কোন সার্কুলার সিলিন্ডার স্ফিয়ার হেমিস্ফিয়ার গোটেইখিনি থাকিব ৰেক্টেঙ্গল সব থাকিব দেন ট্ৰিগোনোমেট্ৰি থাকিব কোয়ান্টিটি এপ্টিটিউড আৰু statistical chart that means statistical chart মানে আমি যাক DI বুলি সিম্পলি কব পাৰো statistical chart তেনেকুৱা পঢ়াৰ হেৰি নাই DI পঢ়িলে হৈ যাব ডাটা ইন্টারপ্রিটেশন ঠিক আছে কোয়ান্টিটি এপ্টিটিউডৰ পিছত আমি ম্যাথছৰ সিলেবাসটো চাইলাম যে ম্যাথছ কি থাকে সো ম্যাথমেটিক্যাল এবিলিটিছৰ ভিতৰত সিলেবাসটো সেমই দিছে খালি নামটো চেঞ্জ কৰি দিছে যে নাম্বার সিস্টেম ফান্ডামেন্টাল জিওমেট্ৰি মেনসুৰেশন ট্ৰিগোনোমেট্ৰি অকল এটা চ্যাপ্টাৰ ইয়াতে বাঢ়িছে যেটো হৈছে প্ৰবাবিলিটি ঠিক আছে প্ৰবাবিলিটিৰ লগত তোমালোক আৰু এটা চ্যাপ্টাৰ পঢ়ি লবা দ্যাট ইজ পারমুটেশন এন্ড কম্বিনেশন এই চ্যাপ্টাৰটো পঢ়ি লবা কম্বিনেশন যেটো গ্ৰেড 3 পৰীক্ষা পারমুটেশন কম্বিনেশন পৰা আহিব পাৰে যে ডাবলত আহিছিল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আসাম সেক্ৰেটাৰী পৰীক্ষা হৈছিল তাৰ পারমুটেশন কম্বিনেশন পৰা দিছিল সো এইকাৰণে পারমুটেশন কম্বিনেশন পঢ়ি যাবা আৰু নিউ চ্যাপ্টাৰ এটা এড অন হ'ব ইয়াতে প্ৰবাবিলিটি ঠিক আছে বাকি জেনাৰেল ম্যাথছ আৰু কোয়ান্টিটেটিভ এপ্টিটিউডৰ ডিফাৰেন্সৰ ভিতৰত এইখিনি হ'ব যে জেনাৰেল ম্যাথছত তোমাৰ হেৰি থাকিব কি বুলি কয় এলজেব্ৰা টু এড হ'ব এলজেব্ৰা টু এড হ'ব কত জেনাৰেল ম্যাথছ ঠিক আছে আৰু কি হ'ব সেটস টু পাৰিলে পঢ়ি যাবা সেটছৰ পৰা ইমান চান্স নাই হয় তথাপি লাষ্টত পঢ়ি লবা যদি সময় থাকে লাষ্টত পঢ়ি লবা সেটছৰ পৰা সংহতি চ্যাপ্টাৰৰ পৰা শেষত পঢ়ি যাবা ঠিক আছে বাকি বুজি পালানে এলজেব্ৰা পঢ়িবা জেনাৰেল ম্যাথছৰ পৰা সেটছ তো পঢ়ি যাবা আৰু ট্ৰিগোনোমেট্ৰি তো আমাৰ জেনাৰেল ম্যাথছত আহিব ট্ৰিগোনোমেট্ৰি বুজি পাইছা এখিনি আহিব কোঅৰ্ডিনেট জিওমেট্ৰি এই পাৰ্টটো আহিব জেনাৰেল ম্যাথমেটিক্সৰ কোঅৰ্ডিনেট জিওমেট্ৰি ঠিক আছে আৰু কোয়ান্টিটেটিভ এপ্টিটিউডত আহিব এই বাকিখিনি নাম্বার সিস্টেম ফান্ডামেন্টাল এরিথমেটিক অপারেশন ঠিক আছে মেনসুরেশন এইবোৰ আহিব ডিআই এইবোৰ আহিব কোয়ান্টিটেটিভ এপ্টিটিউডত বাকি আহিব সব জেনাৰেল ম্যাথছ আলটিমেটলি এই গুটেইখিনি যিখিনি কথা মই কলো গুটেইখিনি ম্যাথছৰ সিলেবাস প্ৰিলিমছ আৰু মেইনছ এটা মেইনছৰ কাৰণে ওয়েট কৰি থাকিলে হ'ব নেকি প্ৰিলিমছ মেইনছ দুটা একেলগে প্ৰেক্টিস কৰিব লাগিব এটা প্ৰেক্টিস কেনেকৈ কৰিবা তাৰ কাৰণে স্ট্ৰ্যাটেজি মই নেক্সট ভিডিওত আনিম ঠিক আছে নেক্সট ভিডিওত মই স্ট্ৰ্যাটেজি আনিম ঠিক আছে এইটো ভিডিও নহলে লেন্দি হৈ যাব যে কেনেকৈ পঢ়িব লাগিব ম্যাথছটো কিমান দিনৰ ভিডিওত কভাৰ কৰিব পাৰিবা যেহেতু প্ৰিলিমছ আৰু মেইনছ এবাৰ প্যাটাৰ্ন টোটাল চেঞ্জ হৈ গল 6 মাহৰ পৰা যিসকলে প্ৰিপাৰেচন কৰি আছিল তেওঁলোকৰ মন ভাঙি গল বা তেওঁলোকৰ প্যাটাৰ্নৰ পদ্ধতি চেঞ্জ হৈ গল বুলি ভাবিছে কিন্তু মই ভাবো যে প্যাটাৰ্ন অলপমান হাই লেভেল হ'ব ডেফিনেটলি কাৰণ দুবাৰ কম্পিটিশন কৰিব লাগিব প্ৰিলিমছ দিয়াৰ পিছত প্ৰিলিমছত কেনিবাকে ক্লিয়াৰ হোৱাৰ পিছত মেইনছত আকৌ সেই একেখন যুদ্ধই কৰিব লাগিব বুজি পাইছানে একেখন যুদ্ধই কৰিব লাগিব এখন ফিল্ডতে দুটা যুদ্ধ কৰিব লাগিব মেইন নতুন কথা এইটোৱে যে এখন ফিল্ডত ওয়ান ফিল্ডত দুটা যুদ্ধ বুজি পাইছা এই দুটা যুদ্ধত যদি বিজয় হ'ব পাৰা তেতিয়াহে এডিআরই গ্ৰেড 3 এপয়েন্টমেন্ট লেটাৰ গ্ৰেড 3 বা গ্ৰেড 4 এপয়েন্টমেন্ট লেটাৰ হাতত আহিব সেইটো হৈছে মেইন কথা তো এখন ফিল্ডত দুটা যুদ্ধ জয় কৰিব হলে তো এতিয়া 6 মাহ আগত কি কৰিছে এবছৰ আগত কি প্ৰিপাৰেচন কৰিছে এইবিলাক চাই লাভ নাই নিউ স্ট্ৰ্যাটেজি তো নতুনকে বস্তুখিনি ভালদৰে এনালাইজ কৰি পঢ়িব লাগিব এনালাইসিসটো খুব ইম্পৰ্টেন্ট হয় যে মই কি দৰে পঢ়িম কোৰ পৰা স্টাৰ্ট কৰিম আৰু কোত শেষ কৰিম কেনেকৈ মই চলাই লৈ যাম প্ৰিপাৰেচনটো ঠিক আছে not only math ইংলিশৰ ক্ষেত্ৰত চোৱা প্ৰিলিমছত মই কি কলো জেনাৰেল ইংলিশ থাকিব জেনাৰেল ইংলিশৰ সেপাৰেট কোর্স আছে যে জেনারেল ইংলিশের ভিতৰত দ্যাট মিন্স এটা কোর্স মডিউল থাকে সেই কোর্স মডিউল ঠিক কৰিব লাগিব কম্প্ৰিহেনশন মানে অনলি কম্প্ৰিহেনশন প্যাসেজ হয়তো টেস্টত অনলি প্যাসেজ দিব কিন্তু প্ৰিলিমছত জেনাৰেল ইংলিশ যত গ্ৰামাৰ সেকশন আহিব বুজি পাইছা ভোকেবস আহিব ক্লোজ টেস্ট আহিব ঠিক আছে এইবোৰ আহিব তো এইবিলাক কথা মই আলোচনা কৰিম এটা এটাকে নেক্সট ভিডিও বিলাকত ইংলিশৰ ডিটেইলছ কোর্স সম্বন্ধে এটা ভিডিওত ইমান কলে তো খেলিমেলি লাগি যাব ঠিক আছে আৰু জিকেৰ ভিতৰত মই কি কলো এটা জেনাৰেল নলেজ বুলি দিলু জেনাৰেল নলেজ মানে জিকে এটো প্ৰিলিমছত থাকিব আৰু মেইনছত থাকিব জেনাৰেল এৱাৰনেস এন্ড কারেন্ট অ্যাফেয়ার্স ঠিক আছে তো জেনারেল এৱাৰনেস আৰু জিকেৰ মাজত কি ডিফারেন্স আছে এইখিনিও এটা
কি কি পঢ়িব লাগিব জিকে জিএত কি পঢ়িব লাগিব সিএ কি পঢ়িব লাগিব এইখিনিও মই ভিডিও আকাৰত তোমালোকক আপলোড দিম ঠিক আছে যদি কোনোবা নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে বিশেষকৈ টেলিগ্ৰাম চেনেলত মই পিডিএফ বোৰ প্ৰভাইড কৰি থাকো তাতে পাই যাবা আৰু ডেইলি তাত সিনোনিম এন্টোনিম প্ৰভাইড কৰা হয় এতিয়া আমি নিউ স্ট্ৰ্যাটেজি এটা টেলিগ্ৰাম চেনেলত ফলো কৰিম বুলি ভাবিছো যেহেতু প্যাটাৰ্ন চেঞ্জ হল চাকৰিটো লবই লাগিব সবৰ নহয় জানো তো যিসকলে মেইনলি সিৰিয়াস ষ্টুডেন্ট তেওঁলোকলৈ এটা গ্ৰুপ ফৰ্ম কৰিম তো টেলিগ্ৰামত জয়েন কৰি লবা ডেসক্ৰিপচন বক্সত তোমালোকৰ লিংক দিয়া আছে লিংকত ক্লিক কৰি জয়েন কৰি লোৱা টেলিগ্ৰামত ফ্ৰীলি এৰিবিলাক দি থাকো মই তোমাৰ সিনোনিম কোৱা এন্টোনিম কোৱা ঠিক আছে বা সিলেবাস ৰিলেটেড এৰিবোৰো মই দি দিম তাতে তো জয়েন হৈ লোৱা মেইনলি নেক্সট ভিডিওত সকলোকে লগ পাম স্ট্ৰ্যাটেজি লৈ ঠিক আছে তো স্ট্ৰ্যাটেজি কাৰকাল লাগে সেইখিনি জনাবা তো খুব ধুনিয়া এটা স্ট্ৰ্যাটেজি লৈ আহিম যে প্ৰিলিমছৰ কাৰণে কিমান দিনৰ সময় লবা মেইনছৰ কাৰণে কিমান দিনৰ সময় লবা কি পঢ়িবা কি এৰিবা ঠিক আছে পুৰা ডেপথ হিচাপত একো নিৰাশ হ'ব নালাগে যিখিনি সিৰিয়াস ষ্টুডেন্ট তেওঁলোকে প্ৰিপাৰেচন কৰি যোৱা তো জি হয় দেখা যাব ঠিক আছে অফিশিয়াল সিলেবাস আহিলে মই তোমালোকক পুনৰ এবাৰ জনাম কিন্তু মোস্ট প্ৰবাবলি এনেকুৱা হ'ব লাগে যিখিনি মই ইনফৰমেশন আজি তোমালোকক দিলো তো ঠিক আছে থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত লগ পাম